ৰাজ্য কঁপাই যোৱাৰ এটা ফোন ৰেকৰ্ডিঙে তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। যিটো সময়ত অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু ঘটনাক সম্পূৰ্ণৰূপে দায়ী সজাইছে শ্যামকানু মহন্তক, আৰু সেই সময়তে এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈছে। যিটো ফোন ৰেকৰ্ডিঙত শ্যামকানু মহন্তৰ পত্নীৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপিত হৈছে। সেই ফোন ৰেকৰ্ডিংটো শুনিলে আপোনাৰ হয়তো গাৰ নোম শিয়ৰি উঠিব। এজন মহান ব্যক্তিৰ মৃত্যুৰ পাছতো কিদৰে হাঁহি হাঁহিয়ে আন এজন ব্যক্তিক ক'ব পাৰে, সেয়া শুনিলে হয়তো আপোনাৰো চকু কপালত উঠিব। এই ফোন ৰেকৰ্ডিংটো আমি আপোনালোকক শুনাম। এই ফোন ৰেকৰ্ডিংটোৱে বহু কিন্তু কথা কৈ যায়। কিমান এজন মানুহৰ প্ৰতি মৰম আদৰ শ্ৰদ্ধা নাথাকিলে এনেদৰে ফোনত কথা পাতিব পাৰে, সেই বিষয়েও আপোনালোকক আমি শুনাবলৈ ওলাইছো। প্ৰথমতে আপোনালোকে ভালদৰে এই ভাইৰেল হৈ থকাৰ ফোন ৰেকৰ্ডিংটো শুনি লওক। আৰু যেতিয়া হেৰি ল'বই লাগিব ন, মোৰ একে পেনিক এটেক আহো যেন হৈছে। মোৰ নিউজ চাবলৈ নাই, অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে। আৰু মানে নিউজ দেখি বেয়া লাগে ন লগত। 2:30মান বজা বুলি টাইমিংটো তেওঁ যে লিখি দিছে, তেনেকুৱা সময়তে ঢুকুৱা বুলি কৈছে। 2টামান বজালৈকে মই কণ্টেক্টত আছিলো, 2:30লৈকে ডেথ কনফাৰ্মেশ্যনটো পোৱালৈকে। তাৰপিছৰ পৰা মানুহখিনি কাকো পোৱা নাই, মানে ফোনটোতো নাই, হোৱাটছএপ কল কৰিছিলো, এতিয়া কাকো ফোনত পোৱা নাই। এতিয়া কাকো পোৱা নাই, নাই পোৱা। মানে তেওঁলোকে অকণ ভয় খাইছে ন, ভয়তো খাইছে। সেইকাৰণে মানে ফোন চোন কৰি থকা নাই। আৰু ডেথ কনফাৰ্মেশ্যনটো পালো হেৰিতে, মইতো গম নাপাওঁ বোলে। সেই আমাৰ অসমৰ যে তেখেতে ফোন কৰোঁতেহে মই গম পাইছো। তেখেতে মোলৈ ফোন কৰি পেলাই যেতিয়া ক'লে, মই গম নাপাওঁ। তাৰপিছত মই তালৈ ফোন কৰি আছো, কোনেও ফোন চোন উঠা নাই। মানে অলৰেডি হস্পিটেলত চিটুৱেশ্যনটো হেৰি হৈ আছে, মানে পেনিক হৈ আছে অলৰেডি। আৰু তেতিয়া মানে সেই ঢুকোৱাৰ আগে আৰু তাৰপিছত তেতিয়া ফোন কৰি পোৱা নাই। চবেতো অলৰেডি মোক ফোন কৰিছে, আৰু নাথাকিলে গম নাপায় ন, তাৰপিছত যেনিবা পালো। আৰু তেখেতে ক'লে যে তেতিয়ালৈকে ঢুকোৱা নাই, যে একেবাৰে মানে চিৰিয়াছ আৰু কি হয় ঠিক নাই। 2:30মান বজা বুলি টাইমিংটো তেওঁ যে লিখি। সামাজিক মাধ্যমত ভাইৰেল হৈ থকাৰ এই ফোন ৰেকৰ্ডিংটো শ্যামকানুৰ মহন্তৰ পত্নী বুলি অভিযোগ উত্থাপিত হৈছে, কিন্তু ইয়াৰ কোনো সত্যতা নাই। কিন্তু বহু লোকে, অৰ্থাৎ যিমানখিনি ভিডিঅ' ভাইৰেল হৈ পৰিছে, সকলোৱে ক'ব বিচাৰে এইগৰাকী হৈছে শ্যামকানু মহন্তৰ পত্নী। কিয়নো পত্নী নহলেও ছিংগাপুৰত থকা জুবিনৰ কোনোবা ঘনিষ্ঠ মানুহৰে পত্নী। স্পষ্ট ফোন ৰেকৰ্ডিংটো শুনিলে হয়তো আপোনালোকে গম পায় কিদৰে মহিলাগৰাকীয়ে হাঁহি হাঁহিয়ে জুবিন গাৰ্গৰ মৃত্যু খবৰ দিছে আন এজন ব্যক্তিক। সঁচাকৈ আমি অসমীয়া হিচাপে অতি লজ্জিত। এই ভিডিঅ'টো এতিয়া সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। বহু লোকে ক'ব বিচাৰে যে অভিযোগ উত্থাপন হৈছে শ্যামকানু মহন্তৰ পত্নীৰ ওপৰত। কিন্তু প্ৰকৃততে এই ভইচ ৰেকৰ্ডিংটো এই ফোন কলটো কালৈ আহিছিল, কোন ঘনিষ্ঠৰ পত্নীৰ সৈতে এজন অসমীয়াৰ ব্যক্তিয়ে কথা পাতিছিল জুবিন গাৰ্গৰ মৃত্যুৰ পাছত, তাক লৈ কিন্তু এতিয়া ৰহস্য হৈ আছে। কোনগৰাকী মহিলাই হাঁহি হাঁহিয়ে কৈছিল যে জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি। অকণো অনুশোচনা নাই, চকুত অকণো দুখ নাই, মনত অকণো বেজা নাই। এই ভিডিঅ'টো এতিয়া তীব্ৰ গতিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, আৰু তাৰ পাছতে এতিয়া শ্যামকানু মহন্তৰ পত্নীৰ ওপৰত অভিযোগ উত্থাপিত হৈছে যে এই ফোন ৰেকৰ্ডিংটো তেখেতৰে হয়। আপোনালোকৰ বহুমূলীয়া মতামত দিবলৈ নাপাহৰিব।